সময় কেতিয়াও নৰয়। পৃথিৱীৰ প্ৰত্যেক বস্তু ৰখিব পাৰে, কিন্তু সময় কেতিয়াও নৰয়। সময় ফ্ৰীতে পোৱা যায়, কিন্তু বিনা পইচাত সময়ক আপুনি কিনিব নোৱাৰে, কিন্তু আপুনি ব্যৱহাৰ কৰিব পাৰে। যদি এবাৰ তুমি এৰি যোৱা, কেতিয়াও ঘূৰাই নোপোৱা। তুমি জানা যে সময় সমান পইচা? আমি সময় ব্যৱহাৰ কৰোঁ পইচা ব্যৱহাৰৰ সৈতে। পইচা যেতিয়া কথা আহি পৰে, আমি বহুত চাই চিতি খৰচ কৰোঁ। লাগিলে আমি 50 টকা খৰচ নকৰোঁ কিয়, তাক লৈ বহুত চিন্তা কৰোঁ। কিন্তু যেতিয়া সময় কথা আহি পৰে, আমি কিয় ইমান চিন্তা নকৰোঁ? মাত্ৰ এই কাৰণে যে সময় আমাৰ ওচৰত বহুত আছে। আজি আছে, কালি আছে, সপ্তাহটো আছে, মাহটো আছে, বছৰটো আছে, জীৱনটোতো পৰিয়ে আছে। কিন্তু পইচা আমাৰ লগত বহুত কম আছে বা পইচাই নাই। সেইকাৰণে পইচা আমি ইমান চিন্তা কৰোঁ বা চাই চিতি খৰচ কৰোঁ আৰু টাইমক নকৰোঁ। যদি তুমি এনেকুৱা লাগে তোমাক এনেকৈ ভাবিছা, তোমাক বহুত মিছা সপোনলৈ জীয়াই আছা। জ্ঞানীসকলে 2000 বছৰ আগতে কৈ গৈছে, মনুষ্যৰ সকলোতকৈ বেছি ভুল হয় এই ভাবোঁতে যে যিসকল ভাবে তেওঁলোকৰ ওচৰত সময় বহুত আছে, আৰু যিসকলে ভাবে পইচা সময়তকৈ ডাঙৰ বা পইচা সময়তকৈ সমান। মই ভাবোঁ যে সময় পইচাতকৈ ডাঙৰ হয়। সময়টো আমি পইচা বনাব পাৰোঁ, কিন্তু পইচাৰ পৰা আমি সময় কেতিয়াও বনাব নোৱাৰোঁ। গুচি যোৱা 1 ছেকেণ্ড 1 কোটি টকা দিয়া পইচাটো ঘূৰাই পোৱা নাযায়। কোনো লোকক লাগে মোৰ ওচৰত সমান সময় নাই। তাচপাত খেলিলে যেনেকৈ সকলোকে সমানে মিলোৱা হয়, ঠিক তেনেকৈ সময়কো প্ৰত্যেকজন ব্যক্তিক সমানে দিছে। প্ৰত্যেকজন ব্যক্তিক 24 ঘণ্টা দিয়া হৈছে। সময় সকলোৰে ওচৰত সমানে দিছে, কিন্তু কোনে সঠিককৈ ব্যৱহাৰ কৰিব পাৰে এই বস্তুটোৱে আপোনাক মহান বনাব পাৰে। সময় সকলোকে দিছে জীৱনটো সলনি কৰিব, কিন্তু সময় কেতিয়াও পোৱা নাযায়। জীৱনটো ঘূৰাই পাবলৈ প্ৰত্যেকটো দিনে আপোনাৰ বেংক একাউণ্টত পইচা ছেভ নহয়, কিন্তু আপোনাৰ জীৱনৰ একাউণ্টত 86,400 ছেকেণ্ড জমা হয়। আৰু ডেইলি শেষলৈ 1 ছেকেণ্ডো আপোনাৰ ওচৰত নাবাচে। তুমি ইয়াক ইমান ভালকৈ খৰচ কৰিব পৰা কৰা। 1 ছেকেণ্ড এনে যাব নিদিবা তোমাৰ জীৱনৰ একাউণ্টত। শুই উঠি নিজে নিজক কোৱা, আজি দিনটোত 1 ছেকেণ্ড এনে যাব নিদিওঁ, নহ'লে নিজেই সলনি হোৱা। আৰু যদিহে সময় তোমাক সলনি কৰিব লাগে, নিজে সলনি হ'লেতো ঠিকেই আছে। যদিহে সময় সলনি কৰে, বহুত দুখ পাবা। সময়ত ইম্পৰ্টেণ্ট বস্তু কোনো নাই, সময় সকলোতকৈ বেছি ইম্পৰ্টেণ্ট। যেনেকৈ শ্বেয়াৰ মাৰ্কেটত বেয়া জেগাত পইচা লগালে পইচা বৰবাদ হয়, ঠিক তেনেকৈ সময় বৰবাদ কৰিলে জীৱন বৰবাদ হয়।